টিকট কেন্দ্ৰি কৰিয়াউৰি কেইটামান সমষ্টিত থাকিব, বহুতত নাথাকে। অভয়াপুৰীত থাকিব, কাৰণ বঙাইগাঁৱত বিজেপিৰ মানে বহুত দিন ইলেকশ্যন উঠিব পৰা নাই। এইবাৰ এটা সম্ভাৱনা আছে অভয়াপুৰীত উঠাৰ, গতিকে সকলোৱেতো টিকট বিচাৰিব। বঙাইগাঁও জিলাত এটা অভয়াপুৰীত বিজেপিয়ে খেলিব আৰু বঙাইগাঁৱত এজিপিয়ে খেলিব, সেইটো আমাৰ প্ৰস্তাৱ। এজিপিৰ লগত ফৰ্মেল আলোচনা হোৱা নাই, কিন্তু মই ফণিদাৰ লগত অলৰেডি পাতিছোঁ যে অভয়াপুৰীত আমি খেলিম, বঙাইগাঁৱত আপোনালোকে খেলক। বিলাসীপাৰাত লৈও সমস্যা আছে, কিন্তু বিলাসীপাৰাত আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে নিজৰ ভিতৰতে যিমান কাজিয়া পেচাল কৰি আছে, মোৰ নালাগে যে বিলাসীপাৰা আমি জিকিম, কাৰণ টান সমষ্টি। যদি মানুহ একতা হৈ নাথাকে ইলেকশ্যনটো হাৰিব, যোনে টিকট নাপায় সিয়ে চিপৰেং মাৰিব। আৰু তাতে আমি কিমান পাৰ্চেণ্টত মাৰ্জিনত আছোঁ? 1-2%। সেইকাৰণে যেতিয়া 1-2% মাৰ্জিনত থকা চিট এটাত বিজেপিৰ নিজৰ ভিতৰতে দুটা গ্ৰুপ হয়, তেতিয়া বুজি পাব লাগে যে এইটো চিটত জিকাৰ সম্ভাৱনা কম। না মই ক'লোঁ নহয়, মই পূৰা খাটাং পলিটিক্স কৰোঁ। মই এইটো জানো যে বিলাসীপাৰাত বিজেপিৰ মানুহখিনিয়ে, সকলোৱে নহয়, কিছুমান নেতাই এতিয়া পলিটিকেল ছুইচাইডৰ কাৰণে কাম কৰি আছে, যে যোন হাৰে হাৰক ই টিকট পাব নালাগে, যোন জিকে জিকক ই টিকট পাব নালাগে। তাৰ মানে কি? যে তাৰ মানে আমি পলিটিকেলি ছুইচাইড কৰিম, আমাৰ সমষ্টিটো আৰু পিছুৱাই থাকক। গতিকে এইটো বিলাসীপাৰাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। অভয়াপুৰীত কণ্ট্ৰল, অভয়াপুৰীত যিয়ে নহওক আমি জিকিম, কাৰণ অভয়াপুৰীত মাৰ্জিন 1-2% নহয়, অভয়াপুৰীত মাৰ্জিন 30-40%। গতিকে অভয়াপুৰীত টিকেট বিচৰাটো চবৰ অধিকাৰ আছে, কিন্তু আজিয়ে যদি মই কাৰোবাক এনাউন্স কৰি দিওঁ বাকীবিলাকে মানি ল'ব। অভয়াপুৰীত পৰিৱেশটো জাতি ধৰ্মলৈ হোৱা নাই। বিলাসীপাৰাত খিলঞ্জীয়া বিলাসীপাৰাত পৰিৱেশটো বেলেগ ফালে লৈ গৈ আছে। অভয়াপুৰীত 10জনে টিকট খুজিছে, ময়ো যেতিয়া প্ৰথম টিকট খুজিছিলোঁ মোৰ এগেইনষ্টতো 10জনে খুজিছিল, এইটোতো অধিকাৰ আছে মানুহৰ। সেইকাৰণে অভয়াপুৰী আৰু বিলাসীপাৰাৰ পৰিৱেশ একে নহয়।